বন্ধৰ দিনটো আহিলে মনটো ভাল লাগি থাকে, অলপ ৰেষ্ট পাম, ঘৰত থাকিব পাম এনেকৈ ভাবি। কিন্তু এনেকুৱা যদি ট্ৰেইনিং লৈ থোৱা সৰু সৰু আৰ্মিবোৰ ঘৰত থাকে, সেইটো জানো সম্ভৱ হয়? মই ঋষভৰ কথা কৈছোঁ। মানে ইমান দেউতাক যিদিনা ঘৰত থাকে, সি মানে প্ৰত্যেকটো সময়তে মানে কি কৰিম কি নকৰিম এনেকেই থাকে সি, দিনত নুশুৱেও। আৰু এতিয়া দেখিছে নহয়, দেউতাকৰ এটা চকা পাম যে আছিলে বাইকখনৰ, কাৰণ বহুত দিন চলোৱা হোৱা নাই। সি এতিয়া চাইকেলৰ পাম্প দি দেউতাকৰ বাইকৰ চকা এতিয়া পাম্প কৰি আছে। আমি ভবাতকৈ ল'ৰা ছোৱালীবোৰ অলপ বেছিয়ে ডাঙৰ হয় যেন অনুভৱ হৈছে। আমি ভাবি থাকোঁ মাকবোৰে, দেউতাকবোৰে বা ঘৰৰ অন্যান্য সদস্যবোৰে যে এইখিনিহে সি ডাঙৰ হৈছে বা সৰুৱে আছে, ইমান সৰুতে এইখিনি কাম কৰিব নোৱাৰিব, বা বাবা তুমি এইটো কৰিব নোৱাৰিবা। আমি সেইবোৰ যে ভাবোঁ বা সিহঁতক কওঁ, সেইবোৰ সিহঁতে খুব বেয়া পায় আচলতে। এতিয়া অনুভৱ কৰিছোঁ সিহঁতক মানে একদম যি মন যায় তাকে কৰিব দিলে ভাল পায়, কিন্তু সকলো কামটো সকলো সময়ত কৰিব দিব নোৱাৰি। কিন্তু সিহঁতৰ এনেকুৱা এটা জেদ দেখায় কেতিয়াবা, কিছুমান বস্তু নিদিলেই নহয়। আৰু বিশেষকৈ ল'ৰাবোৰে হয়তো দেউতাকৰ নিচিনা দেউতাকক ফ'ল' কৰে বেছিকৈ, আৰু ছোৱালীবোৰে মাকবোৰক। আৰু আমাৰ ঋষভেতো পূৰা দেউতাকে যি কৰে সেইটোৱে কৰিব বিচাৰে, সেয়া দেখিয়ে আছে। মানে সি সমানে সমানে কৰি আছে, সিয়ে যেন সকলো যেন কৰিব পাৰে এনেকুৱাকৈ কৰিব বিচাৰে, আৰু খং কৰি আছে। দেখিছে হয়তো, তাৰ মুখখন দেখি বুজিয়ে পাইছে। আৰু তাৰ জিদ্দৰ কাৰণে আমি ক'ৰ পৰা ক'ত যাবলগীয়া হৈছে, ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন, গম পাব। আমি যাবলগীয়া আছিল হাতীগাঁৱত, তাৰ নতুন যেতিয়া স্কুলত গৈছে, আগৰ ভিডিঅ'ত গম পাইছে আপোনালোকে। বুকছখিনি অনা হৈছে, কিন্তু কপিজখিনি এখন বেলেগ দোকানত ল'বলগীয়া আছিল, আৰু সেইখিনি ষ্টকত নাই বুলি কোৱা কাৰণে এক্সট্ৰাকৈ মই বেলেগ দোকানৰ পৰা কিনি দিছিলোঁ। আৰু আমাক তেওঁলোকে এতিয়া মাতিছে ফোন কৰি যে আহিছে ষ্টক, আপোনালোকে কপিজখিনি লৈ যাব। আৰু সেনেকৈ কোৱাত আমি হাতীগাঁৱলৈ আহিলোঁ অলপ গধূলি সময়ত। আৰু সি তাৰ নিজৰ খেলা বস্তু বিচৰাত লাগি গৈছে। আৰু ইপিনে দেখিছে এইটো ইমান ডাঙৰ ফাইল এটাও দিছে লগত, তাতে সিহঁতৰ কিবা কিবি ডকুমেণ্ট থ'ব লাগিব। আৰু এইখিনি হৈছে সিহঁতৰ কপিজ, দেখিছে তাতে মহৰ্ষি বিদ্যা মন্দিৰৰ ফটো আছে। আৰু আমি আমাৰ বস্তুখিনি লৈ এতিয়া ঘৰলৈ যাব ওলাইছিলোঁ, কাৰণ ইমান বৰষুণ আহোঁ আহোঁ অৱস্থা হৈ আছে, ঢেৰেকণি দি আছে, পূৰা আকাশত চিকিমিকি দি আছে। ইফালে দূৰো হয় ঘৰলৈকে, কিন্তু আমি তাৰ জিদৰ কাৰণে আমি আহি পাবলগীয়া হ'ল কলাক্ষেত্ৰ। কাৰণ সি ইমান খেলিবৰ কাৰণে জেগা বিচাৰি থাকে, ক'ত যাম ক'ত নাযাম, মানে পাৰ্কত যোৱাৰ সদায় তাৰ প্লেনিং এটা থাকে মানে। আৰু বিশেষকৈ দেউতাক থকাৰ দিনা, দেউতাক থাকিলে সি মানে পাৰ্কত যাবই এনেকুৱা হয়। কিন্তু ওচৰত এনেকুৱা পাৰ্ক নাছিল, গতিকে আমি কলাক্ষেত্ৰলৈ লৈ আহিলোঁ। উপায় নাই, আৰু বেছি সময়ো হাতত নাই, পাৰ্ক বন্ধ কৰিবৰে হ'ব কলাক্ষেত্ৰ। আৰু কিবাকৈ টিকট কেইটা পালোঁ, ভাবিলোঁ আধা ঘণ্টামান খেলিব, লৈ যাম। কিন্তু তাৰপিছত বৰষুণটো আহিবই ধৰিলে, সেইকাৰণে অলপ সোনকালে গুচিও যাবলগীয়া হ'ল। এনেই টিকট কাটি সোমোৱাৰ নিচিনা হ'ল। যি কি নহওক অলপমান খেলিব পালেহি। এনেকুৱা খেলা বস্তু আগতে মানে আগত সোমাই এইখিনিয়ে পায় আগতে, পাৰ্কৰ নিচিনা। আৰু সৰু বাচ্চাবোৰ ইয়াতে খেলি ধুনীয়াকৈ সময় মানে খেদাব পাৰে। আৰু মাক দেউতাকহঁতেও এতিয়া কাষত বহিব পাৰে, বহা চিট আছে দেখিছে। আৰু মই ভাবিলোঁ আহিছোঁ যেতিয়া অকণমান কলাক্ষেত্ৰৰ পৰিৱেশটো অলপ দেখাই দিওঁ, কিছুমানে হয়তো কলাক্ষেত্ৰলৈকে অহা নাই, তেনেকুৱা তেওঁলোকে চাব পাৰিব। আৰু ইয়াতে খেলা ধূলাৰ কাৰণে বস্তু ভালেখিনি আছে। আৰু একেবাৰে পিছফালেতো আৰু এখন খুলিছে নতুনকৈ, তাতে বহুত কিবা কিবিয়ে আছে, মানে চেৰেকি ওপৰেদি যোৱা ট্ৰেইন এনেকুৱা কিবা আছে। এবাৰ আহোঁতে আমি উঠিছিলোঁ, আজি আৰু সিপিনে যোৱা নহয়। পিছফালে একচুৱেলি কেম্পাছটো খুব ডাঙৰ, কলাক্ষেত্ৰৰ বহুত বেছিয়ে ডাঙৰ, আৰু যাৰ নাম হৈছে কলাক্ষেত্ৰ। ইয়াতে কলা কৃষ্টিৰ গোটেইখিনি বস্তু, বহুত বস্তু চাবলগীয়া আছে ইয়াতে। এইবিলাক কোনোবাই বনাই থোৱা বস্তু। আৰু এতিয়া গৈ আছোঁ অলপ ওপৰলৈকে, ভিতৰলৈকে আহিছোঁ যেতিয়া, অকণমান আগতে আহিছোঁ বহুত কেইবাৰ, আমাৰ ঋষভক লৈ অহাই হয় বুলি কৈছোঁৱে, কিন্তু আমাৰ ভিডিঅ' কৰা হোৱা নাছিল। আৰু সেইবাবে আজি ভাবিলোঁ আহিছোঁ যেতিয়া ভিতৰ ফালেও অকণমান সোমাই যাওঁ, আৰু ভিতৰ ফালে আপোনালোককো অকণমান দেখাই দিওঁ।
আচলতে চাবলগীয়াই বস্তু আমাৰ গুৱাহাটীত বা আমাৰ অসমত বহুত বস্তুৱে আছে চাবলগীয়া। বিশেষকৈ গুৱাহাটীখনততো আৰুৱে আছে চাবলগীয়া। বহুত ধুনীয়া ধুনীয়া মানে বস্তু সঁচাকৈ। আৰু চাওক এইবিলাক হাতেৰে বনোৱা বস্তু কিমান সজাই থোৱা আছে। আচলতে এইবোৰ আমি গুৰুত্ব দিয়া নহয় ইমান, কিন্তু চাবলগীয়া বহুতেই আছে। চালে আহিলে গম পোৱা যায় কিমান কি আছে আমাৰ অসমত বা আমাৰ গুৱাহাটীখনত। সঁচাকৈ বহুত ভাল লগা। আৰু এইবোৰ চাওক আমাৰ অসমীয়া সংস্কৃতিৰ এইবোৰ বনাই থোৱা আছে। এইটো ঝুমুৰ, এনেকুৱা বহুত কিবা কিবি আছে। কোনোবাই অহা নাই যদি আহিব পাৰে, স্কুল বা কিবা কিবি বন্ধ থাকিলে সৰু ল'ৰা ছোৱালীক দেখাবৰ কাৰণেও ভাল, চাই ভাল পাব, বুজি পাব। এয়া শাল, কাপোৰ বোৱা শাল। আৰু তাৰপিছত বৰষুণ একদম বেয়া বতৰে বহুত বেয়া অৱস্থা কৰিলে আমি কিবাকৈ গৈ ঘৰটো পাব লাগে। আৰু আমি আহিছোঁ আজি বাইকত, এই ৰাতিখন গাড়ী অনা নহ'ল। গতিকে আমি এতিয়া ঘৰলৈকে যাম। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় জনাব, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈকে বাই বাই, গুড নাইট, টেক কেয়াৰ।